আজি সোমবাৰ 2025 চনৰ 18 আগষ্ট উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ভাৰতৰ প্ৰথম কলেজ প্ৰতিষ্ঠা 1800 চনৰ 18 আগষ্টত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াসকলক স্থানীয় ভাষাৰ শিক্ষা প্ৰদানৰ লগতে প্ৰাচ্য অধ্যয়নৰ কেন্দ্ৰ হিচাপে কলকাতাত স্থাপন কৰা হৈছিল ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় ফৰ্ট উইলিয়াম কলেজ গভৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলিয়ে স্থাপন কৰা কলেজখন বন্ধ হয় 1854 চনত IITৰ জন্ম 1951 চনৰ 18 আগষ্টত মুকলি কৰা হয় ভাৰতৰ প্ৰথমখন ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান পূৰ্বে ইংৰাজৰ ৰাজনৈতিক বন্দী ৰখা হেজলি ডিটেনশ্যন কেম্পত স্থাপন কৰা IIT খড়গপুৰৰ পৰা আৰম্ভ হয় ভাৰতৰ প্ৰযুক্তি অন্বেষণৰ আলোকসন্ধানী যাত্ৰা নেতাজীৰ বিমান দুৰ্ঘটনা 1945 চনৰ 18 আগষ্টত সেই সময়ত জাপানৰ দখলত থকা টাইৱানত সংঘটিত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসু গুৰুতৰভাৱে আহত হয় সেই দিনাই টাইপেইৰ এখন চিকিৎসালয়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম প্ৰধান নায়কজনৰ মৃত্যু হোৱা বুলি বহুলভাৱে বিশ্বাস কৰা হয় টেলিভিছনত বতৰৰ দৃশ্যায়ন 1940 চনৰ 18 আগষ্টত টেলিভিছনত প্ৰথমবাৰৰ বাবে মেপ আৰু ভিজুৱেল গ্ৰাফিক্স ব্যৱহাৰ কৰি বতৰৰ প্ৰতিবেদন সম্প্ৰচাৰ কৰা হয় এই সফলতাই বতৰ বিজ্ঞানৰ জটিল তথ্যসমূহ জনসাধাৰণৰ বাবে সহজে বুজিব পৰাকৈ তৎকালীন পৰিৱেশন সম্ভৱ কৰি তুলিলে ভাৰত কিবোৰ্ড 2010 চনৰ 18 আগষ্টত TVS ইলেক্ট্ৰনিক্সে ভাৰতীয় টকাৰ প্ৰতীক সম্বলিত TVS গোল্ড ভাৰত কিবোৰ্ড প্ৰৱৰ্তন কৰে এই উদ্ভাৱন প্ৰতীকটোক ডিজিটেল পৰিৱেশত নিৰৱচ্ছিন্নভাৱে উপস্থাপনত সহায়ক প্ৰতিপন্ন হয় এণ্টি চিগাৰেট লীগ 1919 চনৰ 18 আগষ্টত সমাজ সংস্কাৰক লুচি পেইজ গেষ্টনৰ উদ্যোগত গঠন কৰা হৈছিল আমেৰিকাত ধূমপান বিৰোধী আইন প্ৰণয়নৰ বাবে আন্দোলন কৰা এণ্টি চিগাৰেট লীগ অৱ আমেৰিকা চিগাৰেট নিষিদ্ধ কৰাৰ এই অভিযান সম্পূৰ্ণৰূপে সফল নহল যদিও ই ধপাত বিৰোধী আন্দোলনৰ ভেটি স্থাপন কৰিছিল লৰ্কাক হত্যা 1936 চনৰ 18 আগষ্টত কুৰি শতিকাৰ আটাইতকৈ প্ৰভাৱশালী স্পেনিছ কবি আৰু নাট্যকাৰ গাৰ্চিয়া লৰ্কাক স্পেইনৰ গৃহযুদ্ধৰ সময়ত উগ্ৰ জাতীয়তাবাদী শক্তিয়ে হত্যা কৰিছিল প্ৰিয়ংকা নিকৰ এংগেজমেণ্ট 2018 চনৰ 18 আগষ্টত মুম্বাইত সম্পন্ন হৈছিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান গায়ক নিক জোনাছৰ যুগ্ম জীৱনৰ আনুষ্ঠানিক এংগেজমেণ্ট দুয়োটা পৰিয়ালৰ উপস্থিতিত পৰম্পৰাগত ৰোকা অনুষ্ঠানৰ জৰিয়তে সম্পন্ন কৰা হয় এই আনুষ্ঠানিকতা জন্ম আৰু মৃত্যু আজি প্ৰথম বাজিৰাওৰ জন্মদিন 1700 চনৰ 18 আগষ্টত নাছিকৰ চিন্নাৰত জন্ম হৈছিল অতুলনীয় সামৰিক কৌশল আৰু নেতৃত্বৰে ভাৰত বুৰঞ্জীত মাৰাঠাৰ আধিপত্য আৰু প্ৰভাৱ গঢ়ি তোলা মাৰাঠা সাম্ৰাজ্যৰ সপ্তম পেছোৱা তথা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সেনানায়কজনৰ বিজয়লক্ষ্মী পণ্ডিতৰ জন্মদিন 1900 চনৰ 18 আগষ্টৰ দিনটোতে প্ৰয়াগৰাজত জন্ম হৈছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ পদত অনুষ্ঠিত প্ৰথম মহিলা মহাৰাষ্ট্ৰৰ তৃতীয়গৰাকী ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা যশস্বী কূটনীতিবিদ স্বাধীনতা সংগ্ৰামীগৰাকীৰ লুক মণ্টেনিয়াৰৰ জন্মদিন 1932 চনৰ 18 আগষ্টত ফ্ৰান্সত জন্ম হৈছিল এইডছ ৰোগৰ কাৰক হিচাপে চিহ্নিত HIV ভাইৰাছৰ আৱিষ্কাৰক চিকিৎসা বিজ্ঞানৰ নোবেল জয়ী ফৰাচী অণুজীৱ বিজ্ঞানীগৰাকীৰ গুলজাৰৰ জন্মদিন 1934 চনৰ 18 আগষ্টত ব্ৰিটিছ ভাৰতৰ দিনাত জন্ম হৈছিল পদ্মভূষণেৰে সন্মানিত জ্ঞানপীঠ আৰু দাদা চাহেব ফাল্কে বঁটা বিজয়ী যশস্বী কবি গীতিকাৰ চিত্ৰ পৰিচালকগৰাকীৰ প্ৰকৃত নাম সম্পূৰণ সিং কালৰা অমূল্য বৰুৱাৰ মৃত্যু 1946 চনৰ 18 আগষ্টত মাত্ৰ 24 বছৰ বয়সত কলকাতাৰ ৰাজপথত ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষত আন সহপাঠীৰ সৈতে নিহত হয় আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰতিশ্ৰুতি সম্পন্ন কবিগৰাকীৰ লক্ষধৰ চৌধুৰীৰ মৃত্যু 2000 চনৰ 18 আগষ্টত 85 বছৰীয়া জীৱন পৰিক্ৰমাৰ অন্ত পৰে যশস্বী সাহিত্যিক শিক্ষাবিদ অভিনেতা আৰু ৰাজনীতিবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ কফি আন্নানৰ মৃত্যু 2018 চনৰ 18 আগষ্টত 80 বছৰ বয়সত ছুইজাৰলেণ্ডৰ বাৰ্ণত মৃত্যু হৈছিল ৰাষ্ট্ৰসংঘৰ সপ্তম সচিব প্ৰধান তথা নেলছন মেণ্ডেলাই প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা দ্য এল্ডাৰ্ছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ঘানাৰ প্ৰসিদ্ধ কূটনীতিবিদজনৰ ইনফৰমেশ্যন ডেস্ক দেশ টুডে